যান-বাহনসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ যে এক হ'ল ব্যক্তিগত বাহন অৰ্থাৎ অপৰিবাহক বাহন যাক ইংৰাজীত পাৰ্চনেলাইজ ভেহিকল বুলি কোৱা হয় বা প্ৰাইভেট ভেহিকল বুলি কোৱা হয় আৰু দ্বিতীয় শ্ৰেণীটো হৈছে বাণিজ্যিক বাহন বা পৰিবাহক বাহন যাক ইংৰাজীত আমি ট্ৰেন্সপোৰ্ট ভেহিকল বুলি কওঁ এই দুইবিধ বাহন চলাবৰ কাৰণে ড্ৰাইভিং লাইসেন্সৰ দৰকাৰ হয় আৰু দুইবিধ ড্ৰাইভিং লাইসেন্সৰ মাজত যথেষ্ট প্ৰভেদ আছে এখন লাইসেন্স পাবলৈ হলে প্ৰথমে তেওঁ 18 বছৰ বয়স হ'ব লাগিব 18 বছৰ বয়স হোৱাৰ লগতে তেওঁ যান-বাহন চলাওঁতে যিবিলাক নীতি নিয়ম জানিব লাগে সেইবিলাকৰ ওপৰত সম্যক জ্ঞান থাকিব লাগিব সেই জ্ঞানৰ ভিত্তিত তেওঁক প্ৰথমে আমি লাৰ্নাৰ্ছ লাইসেন্স দিওঁ লাৰ্নাৰ লাইসেন্স পোৱাৰ পিছত তেওঁ গাড়ী শিকি 30 দিনৰ ভিতৰত যদি নিজে আত্মবিশ্বাসী হয় তাৰ পিছত তেওঁ প্ৰকৃত লাইসেন্সখন ড্ৰাইভিং লাইসেন্সখন পাবৰ কাৰণে আবেদন কৰিব পাৰে আৰু তাৰ পিছত তেওঁক আমি পৰীক্ষা লওঁ গাড়ী চলাই দেখুৱাব লাগে তাৰ পিছত তেওঁ ব্যক্তিগত বাহন বা চাৰিচকীয়া বাহনৰ লাইসেন্স পায় ইয়াৰ পিছত যেতিয়া এবছৰ ধৰি তেওঁ চাৰিচকীয়া বাহন চলোৱাৰ অভিজ্ঞতা আহৰণ কৰে আৰু বয়স 20 বছৰ হয় তেতিয়া তেওঁ বাণিজ্যিক বাহনৰ কাৰণে আকৌ লাৰ্নাৰ্ছ লাইসেন্স লৈ এমাহ কাল শিকি মেলি এমাহৰ পিছত তেওঁ আকৌ পৰীক্ষা দি বাণিজ্যিক বাহনৰ অনুজ্ঞাপত্ৰ অৰ্থাৎ ড্ৰাইভিং লাইসেন্স পাব পাৰে ড্ৰাইভিং লাইসেন্স এখন পাবৰ কাৰণে এজন ব্যক্তিৰ প্ৰাথমিক অৰ্হতা হ'ল তেওঁ 18 বছৰ বয়স অতিক্ৰম কৰিব লাগিব অৱশ্যে 16 বছৰ বয়সতো লাইসেন্স পোৱাৰ ব্যৱস্থা আইনত আছে কিন্তু এটো গিয়াৰবিহীন দুচকীয়া চলাবৰ কাৰণেহে তাত যদি তেওঁলোকৰ অভিভাৱকে সন্মতিসূচক স্বাক্ষৰ দিয়ে তেতিয়া হলে তেওঁ গিয়াৰবিহীন চলোৱাৰ লাইসেন্স পাব পাৰে তে 18 বছৰ বয়স হোৱাৰ পিছত তেওঁ পৰিবহন কাৰ্যালয়ত আবেদন জনাব লাগে তাৰ বাবে প্ৰপত্ৰ আছে সেই প্ৰপত্ৰখনৰ নম্বৰ হৈছে 2 নম্বৰ প্ৰপত্ৰ আৰু 1 নম্বৰ প্ৰপত্ৰত তেওঁলোকে মেডিকেল ফিটনেছ তেওঁ যে শাৰীৰিকভাৱে উপযুক্ত তাৰ এখন প্ৰমাণপত্ৰ ডাক্তৰে দেখাই দিয়ে অৱশ্যে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত ডাক্তৰী প্ৰমাণপত্ৰ নাথাকিলেও তেওঁ নিজে এটা ঘোষণাপত্ৰ আছে তাতে সেই ঘোষণাপত্ৰ পূৰণ কৰিব লাগে আৰু সেই আবেদনৰ লগত তেওঁ যে বয়স প্ৰাপ্ত কৰিছে বা 18 বছৰ হৈছে তাৰ বাবে বয়সৰ প্ৰমাণপত্ৰ দিব লাগে জন্মৰ প্ৰমাণপত্ৰ বা বিদ্যালয়ে জাৰি কৰা প্ৰমাণপত্ৰ বা তেওঁৰ পাৰপত্ৰ যাক ইংৰাজীত পাছপোৰ্ট বুলি কোৱা হয় বা বীমা কৰোঁতে তেওঁৰ বয়সৰ যেটো ঘোষণা কৰে বীমাৰ প্ৰমাণপত্ৰ বা জিলা চিকিৎসা বিষয়াৰ দ্বাৰা প্ৰমাণিত পত্ৰ এনেকুৱা ধৰণে কেইবাখনো নথি আমাৰ বিধানত আছে সেই নথিখনৰ যিকোনো এখন নথি প্ৰমাণ হিচাপে বয়সৰ প্ৰমাণ লগতে ঠিকনাৰ প্ৰমাণ হিচাপে তেওঁ সন্নিবিষ্ট কৰিব লাগিব এইখিনি কৰাৰ পিছত কাৰ্যালয়লৈ আহি তেওঁ এটা শ্ৰেণী চলাবৰ কাৰণে 30 টকা দুটা শ্ৰেণী চলাবৰ কাৰণে আৰু 30 টকা জমা দি তেওঁ লাৰ্নাৰ লাইসেন্সৰ পৰীক্ষা দিব লাগে সেই পৰীক্ষাৰ কথাটো হৈছে যে কি থাকে পৰীক্ষাটো হৈছে লাৰ্নাৰ লাইসেন্সৰ ক্ষেত্ৰত এজন আবেদনকাৰীয়ে ৰাস্তাত চলাচল কৰাৰ ক্ষেত্ৰত যিবিলাক বিধি বিধান আছে পথ চিহ্ন আছে সেই সকলোবিলাকৰ সম্পৰ্কে যথেষ্ট জ্ঞান থাকিব লাগে সেই জ্ঞানৰ যেটো পৰীক্ষা হয় তাৰ পৰীক্ষা পাছ কৰিলেহে তেওঁ লাৰ্নাৰ লাইসেন্স পাব পাৰে এখন লাৰ্নাৰ লাইসেন্সৰ ম্যাদ 6 মাহৰ বাবে থাকে সেই 6 মাহৰ বাবে তেওঁ শিকিবলৈ দিয়া হয় কিন্তু এমাহ কালৰ ভিতৰত যদি তেওঁ শিকি 30 দিন অতিক্ৰম কৰাৰ পিছত লাৰ্নাৰ লাইসেন্স পোৱাৰ পৰা তেওঁ যদি আত্মবিশ্বাসী হয় যে মই এটা গাড়ী চলাব পৰা হৈছো তাৰ কাৰণে যাৱতীয় পৰীক্ষা দিবলৈ প্ৰস্তুত আছো তেতিয়া তেওঁ আকৌ পৰিবহন কাৰ্যালয়লৈ গৈ 4 নম্বৰ ফৰ্মত সেই লাৰ্নাৰ লাইসেন্সখন সংশ্লিষ্ট নথি হিচাপে জমা দি তেওঁ আবেদন কৰিব লাগে সেই আবেদন 250 টকা এটা শ্ৰেণীৰ কাৰণে দুটা শ্ৰেণীৰ কাৰণে 300 টকা
জমা দিয়ে আবেদন লোৱাৰ পিছত তেওঁক এটা নিৰ্দিষ্ট স্থানত তেওঁক মতা হয় পৰীক্ষা দিবৰ কাৰণে আৰু পৰীক্ষা দিবলৈ যাওঁতে তেওঁ নিজা যি শ্ৰেণীৰ তেওঁ বাহনৰ বাবে আবেদন কৰিছে লাইসেন্সৰ কাৰণে তেওঁ সেই শ্ৰেণীৰ গাড়ী নিজে যোগাৰ কৰি লৈ গৈ সেই কৰ্তৃপক্ষৰ ওচৰত তেওঁ পৰীক্ষা দি গাড়ী চলাই দেখুৱাই তেওঁ যদি গাড়ী চালনাৰ বাবে উপযুক্ত বুলি ব্যৱস্থা হয় তেতিয়াহ'লে তেওঁ লাইসেন্সখন পাব পাৰিব আৰু সেই লাইসেন্সখন যদি এজন ব্যক্তি 18 বছৰৰ হয় তেতিয়াহ'লে 20 বছৰ বয়সলৈকে তাৰ ম্যাদ থাকিব আকৌ যদি তেওঁ অলপ বয়সীয়াও হয় 50 বছৰ বয়সত সেই লাইসেন্সখনৰ ম্যাদ শেষ হ'ব তাৰ পিছত আকৌ 5 বছৰৰ কাৰণে পুনৰ নৱীকৰণ কৰা হয় এখন ড্ৰাইভিং লাইসেন্স পোৱা ব্যক্তিয়ে তেওঁৰ লাইসেন্সখন যুগমীয়া বুলি ধৰি নলোৱাই ভাল কাৰণ যান-বাহন বিধিত এনেকুৱা ধৰণৰ কথা উল্লেখ আছে এজন ব্যক্তিয়ে যদি বিভিন্ন ধৰণৰ আইন অমান্য কৰে বিধি ভংগ কৰে তেতিয়াহ'লে তেওঁৰ লাইসেন্সখন যিকোনো সময়তে বাতিল হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে ইয়াৰ বাবে আইনত 25টা কাৰণ কৈছে যে এই 25টা দোষ যদি তেওঁ কৰে বা অপৰাধী হিচাপে গণ্য হয় তেতিয়াহ'লে তেওঁ লাইসেন্সখন বাতিল হ'ব পাৰে সেই অপৰাধসমূহৰ ভিতৰত মুখ্যতঃ যে এজন ব্যক্তিয়ে যেতিয়া পৰিবাহক গাড়ী চলায় বাণিজ্যিক গাড়ী চলায় সেই বাণিজ্যিক গাড়ীখন চলাওঁতে যাত্ৰীসকলক যদি দুৰ্ব্যৱহাৰ কৰে তেতিয়াও ভংগ হ'ব পাৰে অপৰাধ বুলি গণ্য হ'ব যেতিয়া যাত্ৰীৰ বয়বস্তু চুৰি কৰা কাৰ্যত তেওঁ পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত থাকে এজন চালকে যদি মদ খায় বা নিচাসক্ত হৈ পেলাই গাড়ী চালনা কৰে যেতিয়া তেওঁ মোবাইল ফোন গাড়ী চলাই থকা অৱস্থাত ব্যৱহাৰ কৰে বা ভাড়ালৈ যাবলৈ তেওঁক অনুৰোধ কৰোঁতে যাত্ৰীক চমু বাটকে ঘূৰাই পকাই দীঘলীয়া কৰি লৈ যায় তেতিয়াও হ'ব পাৰে আৰু যাত্ৰীসকলে যদি ভাড়াত যাবলৈ তেওঁক অনুৰোধ কৰাৰ ক্ষেত্ৰত কোনো কাৰণ উপযুক্ত নেদেখুৱাকৈ তেওঁ যদি যাবলৈ অমান্তি হয় তেতিয়াও হ'ব পাৰে আৰু যাত্ৰীসকলৰ লগত যদি অভদ্ৰচিত ব্যৱহাৰ কৰে তেতিয়াও হ'ব পাৰে এনে ধৰণৰ প্ৰায় 25টা কাৰণ তাত বৰ্ণনা কৰা আছে এই 25টা কাৰণত যদি তেওঁ কিবা এটা দোষ কৰে সেই দোষত যদি তেওঁ প্ৰতিপন্ন হয় দোষী বুলি তেতিয়াহ'লে তেওঁ স্বাধীনৰ সময় দিয়া হ'ব যে তেওঁৰ আত্মপক্ষ সমৰ্থন কৰি ক'বৰ কাৰণে আৰু সেই আত্মপক্ষ সমৰ্থন কৰি দিয়া কথাখিনি যদি সন্তুষ্ট নহয় তেতিয়াহ'লে তেওঁ লাইসেন্সখন বাতিল হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে বাটপথসমূহত চলাচল কৰোঁতে যাত্ৰীয়ে হওক বা বাহনৰ যাত্ৰীয়ে হওক বা বাহনৰ চালকে হওক যে সুৰক্ষিতভাৱে যদি যাতায়াত কৰিব পাৰে সুৰক্ষা তেওঁলোকে নিশ্চিত কৰিব পাৰে তাকে পথ সুৰক্ষা বোলা হয় বৰ্তমান আমি দেখা পাইছোঁ যে গোটেই ভাৰতবৰ্ষত প্ৰায় 10 কোটি গাড়ীৰ সংখ্যা এই 10 কোটি গাড়ীৰ সংখ্যাৰ ভিতৰত বছৰি 5 লাখতকৈ অধিক পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এই 5 লাখ পথ দুৰ্ঘটনাত 5 লাখতকৈ অধিক ব্যক্তিৰ চিৰজীৱনৰ কাৰণে ঘূণীয়া হয় লগতে প্ৰায় 2 লাখৰ ওচৰা-ওচৰি বছৰি মৃত্যুমুখত পৰে পথ দুৰ্ঘটনাজনিত কাৰণত গতিকে পথ সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি বিভিন্ন ধৰণৰ মানুহৰ মাজত প্ৰচাৰ সজাগতা আনিবৰ কাৰণে যি আঁচনি লৈছে সেই আঁচনিৰ ফলত পথ সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে এক বাস্তৱসন্মত ব্যৱস্থা লৈছে কিন্তু যিমান দূৰ আমি আশা কৰিছোঁ যেহেতু আমাৰ দেশখন এখন উন্নয়নশীল ৰাষ্ট্ৰ উন্নত ৰাষ্ট্ৰৰ যিখিনি সা-সুবিধা আছে আমি এই সীমিত সা-সুবিধাৰ মাজেদিয়েই পথ সুৰক্ষা সুনিশ্চিত কৰিব পাৰিলেহে আমি লক্ষ্যত উপনীত হ'ব পাৰিম পথ সুৰক্ষা বুলি ক'লে এটা বিশাল কথা
আচলতে এইটো এঘণ্টা বা আধা ঘণ্টা বা এনেধৰণে শেষ কৰিব নোৱাৰি। পথ সুৰক্ষাৰ লগত বিভিন্ন বিভাগ জড়িত থাকে, যেনে পৰিবহণ বিভাগ, PWD বিভাগ, মেডিকেল বিভাগ, পুলিচৰ এই আটাইখিনি মানুহ বা যি আঁচনি বনাই পৰিকল্পনা কৰে চৰকাৰ পক্ষৰ, সেই সকলোবিলাকৰ এটা সমন্বয়ৰ মাজেদি এই পথ সুৰক্ষা আমি সুনিশ্চিত কৰিব লাগিব। এতিয়া পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ যাওঁতে আমি কি কি কথা মানিব লাগিব, তাৰ ভিতৰত হ'ল পথত যিবিলাক চিহ্ন আছে সেই চিহ্নবিলাক দিয়াৰ উদ্দেশ্য হৈছে যে এই পথ চিহ্ন পঢ়ি বুজি সেইমতে আপুনি বাটত যাতায়াত কৰিব। পথত চলিবলৈ যাওঁতে কিছুমান পথৰ বিধান আছে, যেনে আমি সাধাৰণতে সকলোৱে জানো যে ৰাস্তাৰ বাওঁ কাষে যাব লাগে, ৰাস্তা পাৰ হওঁতে আমি দুয়োফালে চাই ল'ব লাগে, বা গাড়ী এখনত উঠিবলৈ যাতে সুশৃংখলিতভাৱে উঠিব লাগে, বা গাড়ী এখনৰ চালকজনে ৰখাওঁতে হঠাৎ ব্ৰেক মাৰি দিব নালাগে, বা গাড়ী এখন ৰাস্তাত ৰখাওঁতে ওপৰা ওপৰি কৰি যান জঁটৰ সৃষ্টি হোৱাকৈ ৰাখিব নালাগে, বা ৰাস্তাত য'ত পথ আছে পথত পদচাৰীসকলে পথত যাতায়াত কৰিব লাগে, চাইকেল আৰোহীসকলে চাইকেলৰ বাবে নিৰ্ধাৰিত স্থান যদি আছে বা ৰাস্তাৰ বাওঁ কাষে চলাচল কৰিব লাগে। এই গোটেই কথাখিনিৰ মাজেদি এজন ব্যক্তিয়ে সুৰক্ষিতভাৱে যদি যাতায়াত কৰিব পাৰে, আমি তেতিয়াহ'লে সেই কথাখিনিকেই আমি পথ সুৰক্ষাৰ কৌশল হিচাপে আমি ক'বলৈ যাম। ইয়াত যথেষ্টখিনি কথা আছে, সেই কথাখিনি আচলতে পথ সুৰক্ষাটো ফটককৈ কেনেকৈ সুৰক্ষা হ'ব সেইটো ক'বলৈও দিগদাৰী। কাৰণ এখন বাহন চলাওঁতে ধৰি লওক আগফালে আপুনি গৰু ছাগলী আহিল বা কোনোবা এখন গাড়ী হঠাৎ ওলাই আহিল, সেই সময়ত আপুনি তাৎক্ষণিকভাৱে নিজৰ বুদ্ধিমত্তাৰে সৈতে গাড়ীখন পৰিচালনা কৰি বা সুন্দৰকৈ সুদক্ষতাৰে চলনা কৰিব পৰাটোৱেই আপোনাৰ পথ সুৰক্ষাৰ সেই সময়ৰ উচিত নিয়ম। যাত্ৰীবাহী পৰিবাহক বাহন এখন বুলি কওঁতে আমি কাক বুজি পাওঁ? যেনে আমাৰ চকুৰ আগত দেখা অটোৰিক্সা, টেক্সি, বাছ, আমাৰ গুৱাহাটীত চলি থকা ট্ৰেকাৰসমূহ, এইবিলাককে আমি যাত্ৰীবাহী বাহন বুলি কওঁ। এই যাত্ৰীবাহী বাহনবিলাকৰ চালকসকলৰ দায়িত্ব অতি অধিক, কাৰণ তেওঁলোকে বহুতো যান মালৰ দায়িত্ব লৈ যাবলগীয়া হয়। গতিকে তেওঁলোকৰ গাড়ী চালনাৰ ক্ষেত্ৰত যি ড্ৰাইভিং লাইচেন্স দিয়া হয় তাৰ কাৰণে তেওঁলোকক বিশেষ ধৰণৰ পৰীক্ষা কৰা হয়। সেইকাৰণে যাত্ৰীবাহী বাহনৰ চালকসকলৰ দায়িত্ব বুলি ক'বলৈ যাওঁতে যেনে যে এজন যাত্ৰীৰ প্ৰতি প্ৰথম কথা তেওঁ ভদ্ৰচিত ব্যৱহাৰ কৰিব লাগিব। এজন যাত্ৰীয়ে নামিবলৈ ধৰোঁতে গাড়ীখন যেতিয়ালৈকে তেওঁ নামি নাযায় তেতিয়ালৈকে তেওঁ গাড়ীখন চলাই দিব নালাগে, বা গাড়ী এখন উঠিবলৈ ধৰোঁতে ফটককৈ চলাই দিব নালাগে। আৰু তেওঁলোকে যেতিয়া গাড়ী চলায় যাত্ৰীৰ লগত অনাহকত কথা পাতি তেওঁৰ যিটো দৃষ্টি বা গাড়ীৰ প্ৰতি যিটো তেওঁৰ দায়িত্ব থাকে চালনাৰ প্ৰতি, সেই চালনাৰ যিটো দায়িত্ব সেই দায়িত্বৰ পৰা তেওঁ আঁতৰি আহিব নালাগে। আৰু তেওঁলোকৰ গাড়ী চালনা কৰা স্থানৰ ওচৰত কোনো মানুহক অনধিকাৰভাৱে বহিবলৈ দিব নালাগে। আৰু এনেকুৱা টালি টোপোলা তেওঁলোকে তাত উঠাবলৈ দিব নালাগে যি টালি টোপোলা লোৱাৰ কাৰণে তেওঁলোকে গাড়ী চলাওঁতে অসুবিধাৰ সৃষ্টি হয়। এজন যাত্ৰীয়ে যি উচিত ভাড়া দিয়ে সেই উচিত ভাড়া দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যাতে কোনো বেয়া ব্যৱহাৰ নকৰে আৰু অধিক তেওঁলোকৰ ভাড়া দাবী নকৰে ইত্যাদি যাত্ৰীসকলৰ প্ৰতি এজন যাত্ৰীবাহী বাছৰ কৰ্তব্যৰ ভিতৰত পৰা হয়। ইয়াৰো আৰু বহুখিনি আছে, মই চমুতে এইখিনি কথা জনাই থলোঁ।